কালি আমি সংবাদ মাধ্যমৰ যোগেদি এটা অভিযোগ পাইছিলো আৰু ব্যাপক ধৰণে ভাইৰাল হৈ আছে যে আমাৰ এই যোগীৰ মহলৰ দ্বিতীয় খণ্ড গাঁৱৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি যিজন ব্যক্তিক আমি নৰপিশাচ বুলি ক'ব লাগিব জালালউদ্দিন শেখ নামৰ এজন প্ৰবঞ্চক সেই ব্যক্তিজনে আমাৰ এইগৰাকী মহিলাক তেওঁ যেহেতু বোবা কথা ক'ব নোৱাৰে এই মহিলাগৰাকীক বিভিন্ন ছল ছতৰাৰে তেওঁ এটা বছৰৰ পৰা তেখেতক ব্লেকমেইল কৰি তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছিল আৰু শাৰীৰিক সম্পৰ্ক কৰি 7 মাহৰ গৰ্ভধাৰণ কৰিছিল আৰু গৰ্ভধাৰণ কৰাৰ পিছত এতিয়া পৰিয়ালৰ মানুহে খবৰটো সম্পূৰ্ণৰূপে জনাজনি হৈ গল তেওঁলোকে থানাত এজাহাৰ দাখিল কৰিব বিচাৰিছিল আৰু এজাহাৰ দাখিল কৰাৰ সময়ত তেওঁলোকে আৰু এটা তেওঁলোকক পলমিন দি তেওঁলোকক এই ছোৱালীজনীক বিয়া পতাৰ পলমন দি তেওঁক প্ৰথমে তেওঁৰ বিয়া পাতে আৰু সেই বিয়াটো এনেকে পাতে যে আজিৰ পৰা 2 মাহ আগত ছোৱালীগৰাকীক লৈ যায় কিন্তু সেই ছোৱালীগৰাকীক যি ৰেষ্টাৰ দেখাওয়া হৈছে সেই ৰেষ্টাৰ কিন্তু প্ৰায় এটা বছৰ আগত আৰু এটা বছৰ আগত দেখুৱাই ডুপ্লিকেট কৰি এটা জাল আপোনাৰ ৰেষ্টাৰ কৰি তেখেতক যি গৰ্ভধাৰণৰ যি প্ৰক্ৰিয়া হেয়া নষ্ট কৰাৰ কাৰণে এই পৰিকল্পনা কৰিছিল আৰু হেয়া নষ্ট কৰি এতিয়া তেওঁক হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে বিলাসীপাৰা থানাৰ অন্তৰ্গত নয়াহাট উপ-আৰক্ষী চকীত এজাহাৰ দাখিল কৰিবলৈ গৈছিলে আৰু অভিযোগ অনুসৰি তেওঁলোকে ষ্টেটমেন্ট দিয়া অনুসৰি তেওঁলোকে যোৱাৰ পিছত যেহেতু আজিকালি এজাহাৰ লিখি লৈ যাব নোৱাৰে তেওঁলোকে এনে গৈ আছিক সম্পূৰ্ণ কথা তেওঁলোকে জনাইছিল অৱগত কৰিছিল কিন্তু আইসি গৰাকীয়ে তেখেতক সেই এজাহাৰখিনি কিন্তু লেখি তেওঁলোকক এজাহাৰ কিন্তু পঞ্জীয়ন কৰা নাছিলে আৰু আজিৰ দিনলৈকে আৰক্ষী কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি যিখিনি অভিযোগ পাইছো অভিযোগ অনুসৰি কথাটো হৈছে যে নয়াহাট আৰক্ষী চকীয়ে কিন্তু ইয়াৰ বিপক্ষে যিজন ব্যক্তি তাৰ বিৰুদ্ধে কিন্তু এজাহাৰ দাখিল কৰিব সাহস কৰা নাই ইহে কোনো ধৰণৰ চাইছিল আইসি গৰাকীয়ে কৈছে মই সম্পূৰ্ণ ঘটনাটো জানো সম্পূৰ্ণ ঘটনা জানা মানে কি সম্পূৰ্ণ ঘটনা জানাৰ পিছত কিন্তু দায়িত্বশীল এজন আৰক্ষী বিষয়াৰ কৰ্তব্য হৈছে তেওঁ নিজাববীয়াকৈ এজাহাৰ দাখিল কৰিব লাগিব আৰু এজাহাৰ দাখিল নকৰাকৈ এতিয়াও এই পৰিয়ালটোক ন্যায় দিব নপৰাকৈ কেনেকৈ আইসি হৈ আছে গতিকে আমি আইসি গৰাকীক 24 ঘণ্টা সময়সীমা বান্ধি দিছো অতি সোনকালে এই মহিলাগৰাকীক অত্যাচাৰ কৰা যৌন নিৰ্যাতন চলোৱা তেওঁক ষড়যন্ত্ৰমূলকভাৱে এক গভীৰ ষড়যন্ত্ৰ কৰি যি গৰ্ভধাৰণ কৰিছিল তাৰ বিৰুদ্ধে আইসি গৰাকী 24 ঘণ্টাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অন্যথাই কিন্তু আৰক্ষীৰ বিৰুদ্ধে আমি লিখিতভাৱে হোক আৰু প্ৰতিবাদৰ জৰিয়তে হোক আমি কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য থাকিম আৰু আমি নামনি সংখ্যালঘু সংগ্ৰাম পৰিষদে অতি স্পষ্টভাৱে ক'ব বিচাৰিছো আৰক্ষী বিষয়ে যদি এই ছোৱালীগৰাকীক 24 ঘণ্টাৰ ভিতৰত যদি ন্যায় প্ৰদান নকৰে আমি কিন্তু ৰাজপথত ওলাই যাবলৈ ৰাইজৰ সহযোগিতা লৈ আমি কিন্তু বাধ্য থাকিম তাৰ কাৰণে আমি আইসি গৰাকীক হুকিয়াই দিব বিচাৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত